কবিতাৰ শিৰোনাম হে দুৰন্ত সৈনিক কবি দেৱীনা পামেগাম পেগু কণ্ঠ প্ৰতাপ চৰকাৰ। হে অক্লান্ত সৈনিক জ্ঞানৰ অশ্বাৰোহী দুৰন্ত ৰথত উঠি উৰন্ত পক্ষীৰ ডেউকাত সময়ৰ ঠিকনা লিখি তুমি বোলে যাবাগৈ বৃহত্তৰ চিলাপথাৰ অঞ্চলত সুগন্ধি খৰিকাজাইৰ সুবাস সিঁচি। হে মানৱ খনিকৰ তুমি বোলে যাবাগৈ চিলাপথাৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগ এৰি আমাৰ হৃদয়বোৰ উকা কৰি গুৰিবঠা এৰি সংসাৰ ধৰ্মৰ নীতি আদৰি আমাক অভিভাৱকহীন কৰি। শুনিছোঁ তুমি বোলে আৰু নাহা পুৱা ৯ বজাত নীলাৰঙী বাহনখনেৰে নাহৰৰ চিৰিলি পাতত ধূলিৰ উৰণি তৰিব। কথাটো যে মানি ল'ব পৰা নাই। হে জনতাৰ সুহৃদ আজিৰ পৰা তুমি এক মুক্ত বিহংগ ৰজাঘৰীয়া বান্ধোনৰ পৰা ধৰি কৰ্মস্থলীৰ কঠোৰ অনুশাসনলৈ যোৱাগৈ তুমি অহাৰ বাটেৰে কৰ্মজীৱনৰ নাট সামৰি আমি কৰা ভুলবোৰ পাহৰি তুমি যোৱাগৈ। জানো মানো পৰিস্থিতিৰ দাগ তথাপি মানি ল'বলৈ দেখোন নাই আমাৰ সাহ। এয়া যে সময়ৰ আহ্বান নোৱাৰো কৰিব প্ৰত্যাহ্বান। কৰ্মজীৱনৰ আনুষ্ঠানিকতা প্ৰচলিত ৰীতিৰ অপ্ৰিয় সত্যতা তথাপি ৰাখিবা সদায় আমাৰ প্ৰতি আন্তৰিকতা। এয়া হ'ব তোমাৰ মহানুভৱতা।